আজিৰ পৰা দুসপ্তাহৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে। অৱশ্যে এই লকডাউন অসমত বহু সংখ্যক শিথিল কৰা হৈছে। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশ আপোনালোকক দেখুৱাইছো। সম্পূৰ্ণ 40টা দিনৰ অন্তত স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। কেনে পৰিৱেশে বিৰাজ কৰিছে ইতিমধ্যে দেখুৱাইছো বিভিন্ন প্ৰান্তৰ পৰা। গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ পৰিৱেশ ইতিমধ্যে দেখুৱাইছো। গণেশগুৰিৰ স্বাভাৱিক জীৱন ঘূৰি আহিছে। এবাৰ গৈছো পল্টন বজাৰলৈ। পল্টন বজাৰৰ পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক অভিলাষা বৰাই। অভিলাষা, আপোনাৰ ওচৰলৈ আহিছো। সম্পূৰ্ণ 40টা দিনৰ অন্তত নিস্তব্ধ গুৱাহাটীয়ে প্ৰাণ পাই উঠিছে। পল্টন বজাৰত কেনে পৰিৱেশ? হয়, আজিৰ পৰা যেহেতু লকডাউন তৃতীয় পৰ্যায় আৰম্ভ হৈ পৰিছে, কিন্তু তাৰ লগে লগে বহুখিনি ক্ষেত্ৰত বহু শিথিলতা দেখিবলৈ পোৱা গৈছে। যোৱাকালিয়ে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এডিশ্যন চিফ ছেক্ৰেটাৰী তেখেতে সকলোৱে আচলতে ঘোষণা কৰিছে কি খুলিব পাৰিব, কি খুলিব নোৱাৰে। শিথিলতা বহুখিনি আহিছে আৰু স্বাভাৱিক জীৱন হৈ পৰিছে। প্ৰথমে দেখুৱাইছোঁ আমি পল্টন বজাৰ আছোঁ। পল্টন বজাৰৰ কেইবাখন দোকান ইয়াতে খুলিছে, কিন্তু সকলোবোৰ আচলতে দোকান লাগি থকা দোকান নহয়, ছিংগল দোকান। এয়া এখন দেখাইছোঁ বেগৰ দোকান, লগতে পাণ দোকানো লাগি আছে। বেগৰ দোকানসমূহ দেখুৱাইছোঁ আৰু যিকেইখন দোকান খুলিছে বা যিমানবোৰ দোকান খুলিছে পুৱাৰ ভাগৰ পৰা সকলোবোৰ ইতিমধ্যে যিসকল দোকানী আছে বা কৰ্মচাৰী তেওঁলোকে চফা কৰাত ব্যস্ত হৈ পৰিছে। বেগৰ দোকান হওক বা অন্য যি কফি শ্বপেই হওক, আমি দেখিছোঁ কেইবাখনো কফি শ্বপ, কেইবাখনো মিঠাই দোকান, সকলো বস্তু চফা কৰিছে ভিতৰৰ পৰা। তেওঁলোকে স্বাভাৱিক হৈ পৰিছে অলপ কিছু পৰিমাণে। আৰু লগতে যিসকল দেখুৱাইছোঁ অটো চালক, অটো বিভিন্ন ঠাইৰ পৰা আচলতে অটো ষ্টেণ্ড যিসমূহ আছে, অটো ষ্টেণ্ডবোৰ প্ৰায় খুলিছে। পল্টন বজাৰ অটো ষ্টেণ্ড ইতিমধ্যে খুলিছে, অটোত বহু লোকে যাত্ৰা কৰিছে। আৰু অন্যহাতে দেখুৱাইছোঁ এয়াসমূহ যি দোকান আছে, প্ৰায় কেইবাখনো ফাৰ্ণিচাৰৰ দোকান দেখুৱাইছোঁ অপজিট ফালে। এইকেইখন ফাৰ্ণিচাৰ দোকানটো ইতিমধ্যে চফা কৰাত ব্যস্ত হৈ পৰিছে, কাৰণ আজি প্ৰায় 40টা দিনৰ মূৰত এইসমূহ দোকান খুলিছে। গতিকে অতিমাত্ৰা ধূলিয়ে ভৰি পৰিছে, গতিকে চফা কৰাত ব্যস্ত দোকানসমূহৰ আগত, দোকানৰ ভিতৰত। আৰু অন্যহাতে এয়া পাণ দোকান, বেগৰ দোকান, ফাৰ্ণিচাৰ দোকান সকলোবোৰ প্ৰায় চফা কৰাত ব্যস্ত হৈ পৰিছে, কাৰণ আজি 40 দিনৰ মূৰত খুলিছে। আৰু ইতিমধ্যে খুলিবলৈ যিটো অনুমতি দিছে, কিন্তু অকলে থকা দোকানসমূহে হয়, লাগি থকা দোকানসমূহ নহয়। গতিকে এই ধৰণে চফা কৰাত ব্যস্ত হৈ পৰিছে। অন্যহাতে কাষতো কেইবাখনো দোকান আছে, কেমেৰাপাৰ্চন যিটো আছে মোৰ সৈতে, কাষতো আন কেইবাখন দোকান আছে। এইবোৰ দোকানসমূহো ইতিমধ্যে চফা কৰাত ব্যস্ত হৈ পৰিছে। আন এখন ফাৰ্ণিচাৰ দোকান আছে দেখুৱাইছোঁ, পল্টন বজাৰৰে যি ৰাজপথ আছে তাৰ কাষত থকা এইখন আন এখন ফাৰ্ণিচাৰ, যিটো 40 দিনৰ মূৰত খুলিছে। ইমান দিনৰ মূৰত খোলা বাবে চফা কৰাত ব্যস্ত হৈ পৰিছে তেওঁলোকে। আৰু কৰ্মচাৰীসকল আহিছে, পুৱাৰ ভাগত দোকান খুলিছে। এই ধৰণে তেওঁলোকে চফা কৰাত ব্যস্ত হৈ পৰিছে। আৰু চাফা দেখিছে ফাৰ্ণিচাৰ দোকান বুলি নহয়, অন্যান্য আমি কেইবাখনো কফি শ্বপো দেখিছোঁ, কফি শ্বপো খুলিছে ইতিমধ্যে। আৰু গতিকে পল্টন বজাৰ আমি অঞ্চল দেখিছোঁ। আৰু কেৱল পল্টন বজাৰ বুলি নহয়, উলুবাৰী বিভিন্ন পইণ্টসমূহ দেখিছোঁ। উলুবাৰী যি অটো ষ্টেণ্ড আছে, অটো ষ্টেণ্ডতো ইতিমধ্যে একেই হৈ পৰিছে, একে পৰিৱেশ। সকলোবোৰ অটো খুলিছে বা অটো ষ্টেণ্ডসমূহত যি অটো চালকসকল আছে তেওঁলোকে আহিছে। দাদা, প্ৰায় 40 দিনৰ মূৰত দোকান খুলিছে, চফা কৰাত ব্যস্ত, কি ক'ব? ইমান কষ্ট হৈ আছে, আমাৰ চলাতে বহুত দিগদাৰ হৈ আছে এতিয়া। মানে পইচাও নাই, ইমান খাৱাৰো ইমান নাই। এতিয়া দোকান যদি আমি নখুলি কেনেকৈ চলিম এতিয়া? এতিয়া চাফা কৰি আছোঁ আৰু। হয়, গতিকে চাফা কৰাত ব্যস্ত হ'লোঁ। আৰু ইতিমধ্যে বহু কিছু পৰিমাণে সকাহো পাইছে জনসাধাৰণে। কাৰণ অভিলাষা বৰা, আপোনাক ধন্যবাদ জনাইছোঁ।